মুহূৰ্তত লিখা এখন বিশেষ চিঠি ছিংগাপুৰত যোৱাৰ আগৰ সময়খিনিত জুবিন গাৰ্গে নিজ হাতেৰে এখন বিশেষ চিঠি লিখিছিল সেই চিঠিখনৰ কথাখিনি শুনিলে আপোনালোকৰো চকু পানী ওলাব মই চিঠিখন এই ভিডিঅ'টোৰ শেষৰ ফাললৈ সম্পূৰ্ণকৈ আপোনালোকক পঢ়ি শুনাম জুবিন গাৰ্গৰ সেই চিঠিখনে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে সামাজিক মাধ্যমত জুবিন গাৰ্গৰ সেই বিশেষ চিঠিখন ইতিমধ্যে ভাইৰেল হৈ পৰিছে আৰু বহুতেই জুবিন গাৰ্গে লিখা সেই চিঠিখন নিজৰ ঘৰলৈ কেনেকৈ লৈ যাব পাৰিব তাৰ চিন্তা কৰি আছে কি লিখা আছিল সেই চিঠিখনত জুবিন গাৰ্গে জীৱনৰ শেষৰ চিঠিখনত তেওঁৰ অনুৰাগীসকলক উদ্দেশ্য কৰি কি কৈছে সেই কথাখিনি জনাৰ পিছত আপোনাৰ কিন্তু চকু সেমেকি উঠিব জুবিন গাৰ্গৰ ন্যায় পক্ষত সকলোৱে মাত মাতি আছে জুবিন গাৰ্গ নোহোৱা হোৱা 40টা দিন আমি অতিক্ৰম কৰিলো 40টা দিন জুবিন গাৰ্গ নোহোৱাকৈ আমি সকলোৱে অতিক্ৰম কৰিব লগা হ'ল প্ৰত্যেকজনে আমি নিজৰ নিজৰ কামবোৰ কৰি গৈ আছো কিন্তু কৰবাত যে জুবিন গাৰ্গ নাই জুবিন গাৰ্গবিহীন অসমখন যেন কৰবাত এক আধৰুৱা হৈ পৰিছে পৰিয়ালৰ যেন এজন সদস্য নোহোৱা হৈ পৰিছে তেনেকুৱা প্ৰত্যেকজনৰ উপলব্ধি হৈছে প্ৰত্যেকজন অসমীয়াই উপলব্ধি কৰিছে জুবিন গাৰ্গবিহীন অসমখন কেনেকুৱা পৰিস্থিতি হৈ আছে বৰ্তমান সময়ত আৰু 40 দিনৰ পিছত কালিৰ দিনটোত জুবিন গাৰ্গে যিহেতু জীৱিত অৱস্থাত তেওঁ কৈছিল তেওঁক ব্ৰহ্মপুত্ৰত উটাই দিবলৈ কৈছিল গতিকে তেওঁৰ কথা ৰাখি জুবিন গাৰ্গৰ যে চিতাভস্ম এই চিতাভস্ম যোৱাকালিৰ দিনটোত ব্ৰহ্মপুত্ৰত উটাই দিয়া হ'ল আৰু ব্ৰহ্মপুত্ৰত যেতিয়া জুবিন গাৰ্গৰ চিতাভস্ম উটাই দিয়া হ'ল ব্ৰহ্মপুত্ৰৰ বিশাল বুকুৱে জুবিন গাৰ্গক সামৰি ল'লে যিহেতু জুবিন গাৰ্গৰ অন্তৰখনো আছিল বিশাল গতিকে সেই ব্ৰহ্মপুত্ৰৰে জুবিন গাৰ্গ এতিয়া অসমৰ ইমূৰৰ পৰা সিমূৰলৈ তেওঁ ঘূৰি থাকিব সেই বিশাল অন্তৰৰ গৰাকী জুবিন গাৰ্গক যেতিয়া জুবিন গাৰ্গৰ চিতাভস্ম যেতিয়া ব্ৰহ্মপুত্ৰত উটাই দিয়া হৈছিল কেৱল আমিয়েই দুখ পোৱা নাই তেওঁ অনুৰাগী সকলোৱে দুখ পোৱা প্ৰকৃতিয়েও কান্দি উঠিছিল আপোনালোকে যদি লক্ষ্য কৰে আকাশ ডাৱৰীয়া হৈ পৰিছিল কালিৰ যি বতৰ যদি আপোনালোকে লক্ষ্য কৰে সেই আকাশ ডাৱৰীয়া হৈ পৰিছিল আকাশেও যেন কান্দিছিল জুবিন গাৰ্গক বিদায় দি সকলোৱে হিয়া ঠাকুৰী কান্দিছিল সেই সময়খিনি জুবিন গাৰ্গৰ পত্নী জুবিন গাৰ্গৰ ভগ্নী সকলোৱে জুবিন গাৰ্গক ব্ৰহ্মপুত্ৰত জুবিন গাৰ্গৰ চিতাভস্ম উটুৱাই দি সকলোৱে হিয়া ঠাকুৰী কান্দিছিল আৰু আপোনালোকে গমেই পায় জুবিন গাৰ্গৰ এখন বহু সপোনৰ ছবি ৰৈ ৰৈ বিনালে ছবিখনৰ মুক্তিৰ বাবে হাতত আছে মাত্ৰ আৰু কেইটামান দিনৰ পিছতেই ছবিগৃহত আপোনালোকে দেখিবলৈ পাব ৰৈ ৰৈ বিনালে এই ছবিখন ইতিমধ্যে ছবিখনৰ টিকট মুকলি কৰি দিয়া হৈছিল টিকট ইতিমধ্যে বহুতেই চেষ্টা কৰিও টিকট তেওঁলোকে ক্ৰয় কৰিব পৰা নাই যিসকলে চাইছে যিসকলে চাব তেওঁলোকে এবাৰ দুবাৰ নহয় তেওঁলোকে 5-6 বাৰ 10 বাৰলৈকে তেওঁলোকে সেই চিনেমাখন চাব কাৰণ জুবিন গাৰ্গৰ শেষৰখন চিনেমা যিখন চিনেমাত জুবিন গাৰ্গক